নমস্কাৰ মই প্ৰসেনজিত আজিৰ ভিডিঅ'ত আমি নৱম শ্ৰেণীৰ উচ্চ গণিতৰ অনুশীলনী 6.2 ৰ কোৱেশ্চন নম্বৰ 21 ৰ পৰা সমাধান কৰিম। যোৱা ভিডিঅ'ত আমি কোৱেশ্চন নম্বৰ 20 লৈকে সমাধান কৰিছিলো। যিসকলে এতিয়া সেই ভিডিঅ'টো চোৱা নাই এই ভিডিঅ' ডেসক্ৰিপচনত লিংক দিয়া আছে, গৈ চাই ল'বা। আৰু যদি তোমালোকে মোৰ চেনেলটো প্ৰথমবাৰ চাইছা তেনেহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু লগত থকা বেল আইকনটি দবাই দিয়া যাতে মই নতুন নতুন ভিডিঅ'ৰ আপডেট সকলোতকৈ আগত চাব পাৰা। তেতিয়ালে বলাচোন আমি আজিৰ ভিডিঅ'টি আৰম্ভ কৰো। চোৱা কোৱেশ্চন নম্বৰ 21 আছে আমাৰ আগত। ইয়াত কি বুলি কৈছে, ইয়াত কৈছে যে কোনো এটা সমান্তৰ প্ৰগতিৰ ক্ষেত্ৰত প্ৰমাণ কৰা যে TP মানে এটো পিতম পদ প্লাস TP প্লাস 2Q মানে ইয়াত P প্লাস 2Q তম পদ মানে এই দুটা পদ প্লাস কৰিলে ইকুৱেল কি হ'ব 2 ইনটু TP প্লাস Q তম পদৰ সমান হ'ব বুলি কৈছে। গতিকে প্ৰথমতে TP মানে কিমান লিখি লোৱা। হিয়াৰ TP ইকুৱেল কি হ'ব মানে পিতম পদটো কেনেকৈ উলিয়ায় a plus n minus 1 d n মানে হৈ গ'ল p minus 1 d এইটো ইকুৱেশ্যন নম্বৰ 1 দি ৰাখা আৰু এতিয়া এই পদটো উলিয়াই লোৱা। মানে প্ৰথমতে আমি পদগিটা উলিয়াই লম, তাৰ পিছত আমি লেফট হ্যান্ড সাইড ইকুৱেল ৰাইট হ্যান্ড সাইড দেখুৱাবলৈ যত্ন কৰিম। সো p plus 2q গতিকে p plus 2q এই পদটো কেনেকৈ উলিয়াবা a plus n minus 1 n মানে হৈ গ'ল এখিনি p plus 2q minus 1d এইটো ইকুৱেশ্যন নম্বৰ 2 দি ৰাখা। ঠিক একেদৰে তুমি এই পদটো উলিয়াই লোৱা t p plus q a plus এখিনি হৈ গ'ল n মানে p plus q গতিকে ইয়াত ঠাইত লিখা p plus q minus 1d। ঠিক আছে, আমি এই পদখিনি উলিয়াই লৈছো। এতিয়া কৰা লেফট হ্যান্ড সাইড ইকুৱেল লেফট হ্যান্ড সাইডত কি দেখুৱাব লাগে TP plus TP plus 2Q। এতিয়া TP মানে আমি কি লিখিছিলো এইখিনি a plus p minus 1d ঠিক আছে প্লাস TP plus 2Q মানে এইখিনি a plus p plus 2q minus 1d they are equal। ক্যালকুলেশন কৰিলে কি হ'ব a কেটা আছে 1 2 দুটা আছে 2 প্লাস কি হৈ গ'ল p minus 1d প্লাস ইয়াত কি আছে p plus 2q minus 1 whole into d ইয়াত হৈ গ'ল 2a সৰি এটো 2a আছিল 2a প্লাস এই দুটাৰ পৰা কি কমন আহে d কমন আহে d কমন ললো কি হৈ গ'ল p minus 1 আৰু এফালে কি হৈ গ'ল প্লাস p প্লাস 2q minus 1 d2 কমন আহি গ'ল ইকুৱেল 2a plus d whole into ইয়াত p কেটা হৈ গ'ল 1 2p minus 1 কৰিলে কিমান হৈ গ'ল -2 plus 2q they are equal 2a plus এগিটাৰ পৰা কি কমন আহে 2 কমন আহে গতিকে 2 কমন ৰাখা ঠিক আছে whole into 2 কমন আহিলে কি থাকিব ইয়াত p minus 2 জায়গাত কি হৈ যাব 1 আহি যাব কাৰণ কি 2 কমন আহি গ'ল প্লাস 2 কমন আহিল কি থাকিব ইয়াত q হোল ইনটু এফালে কি আছিল d2 ইনটু হৈ আছিল ইয়াত লিখিব পাৰো আমি they are equal। এতিয়া এই দুইটাৰ পৰা কি কমন আহে 2 কমন আহে ঠিক আছে কি ৰৈ যায় a প্লাস 2 কমন আহি গ'ল কি ৰৈ গ'ল ইয়াত p plus q minus 1 p plus q minus 1 whole into d গতিকে আমি এখিনি পালো হয় না চোৱাচোন এখিনি মানে কি হয় এখিনি মানে হৈ গ'ল আমাৰ TP plus q গতিকে দুইটো আছে 2 into t
পি প্লাছ কিউ মানে এইটো হৈ গ'ল এইখিনি পি প্লাছ কিউতম পদ ঠিক আছে গতিকে আমাৰ ৰাইট হেণ্ড সাইড ওলাই গ'ল ইকুৱেল ৰাইট হেণ্ড সাইড এইটো আমি দেখুৱাব লাগে দেখুৱা হ'ল বা শোন বুজি পাইছা সকলে লিখি লোৱা কোৱেশ্চন নম্বৰ 22 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে যে কোনো এটা সমান্তৰ প্ৰগতিৰ mতম পদ n আৰু nতম পদ m হলে প্ৰগতিটোৰ pতম আৰু m + nতম পদ দুটা নিৰ্ণয় কৰা বুলি কৈছে মানে সমান্তৰ প্ৰগতি এটাৰ mতম পদটো n বুলি কৈছে আৰু nতম পদটো m বুলি কৈছে তেতিয়া হলে আমি pতম পদ আৰু m + nতম পদ দুটা আমি উলিয়াব লাগে কেনেকৈ উলিয়াবা সোৱা ইয়াত আমাক কি বুলি কৈছে ইয়াত প্ৰথমতে তুমি nতম আৰু mতম পদটো কি হয় উলিয়াই লোৱাচোন মানে tn nতম পদটো হ'ব a + n - 1 d ঠিক আছে তাৰপিছত tm হলে কি হ'ব a + m - 1 d according to question প্ৰশ্ন মতে আমাক কি বুলি কৈছে যে mতম পদটো n বুলি কৈছে মানে tm = n বুলি কৈছে mতম পদটো n there implies mতম পদ মানে কি হৈ গ'ল আমাৰ a + m - 1 d = n এইটো ইকুৱেশ্যন নম্বৰ 1 দি থোৱা ঠিক আছে আকৌ আমাক কি বুলি কৈছে যে tn nতম পদটো m বুলি কৈছে there implies tn মানে কি আছিল এইখিনি a + n - 1 d = m এইটো ইকুৱেশ্যন নম্বৰ 2 দি থোৱা ঠিক আছে এতিয়া 1 নম্বৰ ইকুৱেশ্যনৰ পৰা 2 নম্বৰ ইকুৱেশ্যন বিক কৰি চোৱা আমি d ৰ মান পাই যাম ঠিক আছে চোৱা বাওফালখিনি বাওফালে বিক কৰিবা সোফালখিনি সোফালে কৰিবা কি আছে a + m - 1 d মাইনাস কি আছে a মাইনাস প্লাস মাইনাস হৈ গ'ল n - 1 d ইকুৱেল সোফালে কি আছে n - m there implies a cancel গ'ল এই দুটাৰ পৰা কি কমন আহে d কমন আহে d কমন আহিল ঠিক আছে তেতিয়াহ'লে আমাৰ কি ৰৈ গ'ল m - 1 ইয়াত থাকিল মাইনাস n মাইনাস মাইনাস প্লাস 1 d টো কমন আহিছে তো -1 + 1 কেনসেল গ'ল ইকুৱেল কি থাকিল n - m there implies আমাক উলিয়াব লাগে যে d ৰ মান ঠিক আছে ইকুৱেল ওফালে কি আছে আমাৰ n - m এটো আমি এনেকৈ লিখিব পাৰো m - যদি আমি n লিখো ঠিক আছে তেতিয়াহ'লে আগত এটা মাইনাস চিন দিব লাগিব ব্ৰেকেটৰ ভিতৰত লিখিলো মানে -m - n ঠিক আছে আৰু তলত কি আছে এই m - n এইটো কি হৈ আছে d ৰ লগত পূৰণ ওফালে গলে হৰণ হৈ যাব m - n ঠিক আছে আৰু এটো আমি কিয় চেঞ্জ কৰি লিখিছো তেতিয়াহ'লে আমাৰ তলে ওপৰে কটাকটি যাব কেইবাৰ যাব 1 বাৰ যাব there implies d ইকুৱেল কি পালো মাইনাস এটা আছে আৰু 1 - 1 d ৰ মান ঠিক আছে এটা তুমি d ৰ মানটো তোমাৰ 1 নম্বৰ সমীকৰণত বহুৱাই দিয়া তুমি এর মান পাই যাবা এটাকে 1 নম্বৰ implies 1 নম্বৰ সমীকৰণটো কি আছে a + m - 1 d d ৰ মান হৈ গ'ল আমাৰ -1 d ঠাইত আমি -1 পাতি দিছো ইকুৱেল কি আছে n there implies a plus m - 1 into -1 কৰিলে কি হ'ব মানে -1 into m minus m -1 into -1 plus 1 equal n এতিয়া আমি উলিয়াম এর মান তেতিয়াহলে a টো ৰাখা আৰু বাকিবোৰ হুফালে পঠিয়াই দিয়া n m টো কিহত আছে মাইনাসত হুফালে গলে প্লাসত প্লাস m 1 টো প্লাসত আছে হুফালে গলে -1 এর মান পাই গলো এখানে d এর মান পাই গলো এখানে এতিয়া আমি p তম পদ আৰু m + n তম পদ আমি উলিয়াব পাৰিম গতিকে সকলোৰে এখিনি হৈছে ন লিখা
এটা চোৱা ইয়াৰ পিছৰ খালি ইয়াত চোৱা ইয়াত লিখি আছোঁ এটাকে আমি উলিয়াব লাগে টি পি মানে পিতম পদ ইকুৱেল কি হ'ব এ প্লাছ এন মাইনাছ ওৱান এন মানে কি পি পি মাইনাছ ওৱান ডি মান বহুৱাই দিয়া ইয়াৰ মান হৈ গ'ল আমাৰ এইখিনি এন প্লাছ এম মাইনাছ ওৱান প্লাছ পি মাইনাছ ওৱান ডি ডিৰ মান হৈ গ'ল মাইনাছ ওৱান দেয়াৰ ইকুৱেল এন প্লাছ এম মাইনাছ ওৱান এতিয়া মাইনাছ ওৱান ইনটু পি কৰিলে কি হৈ গ'ল মাইনাছ পি মাইনাছ ওৱান ইনটু ওৱান কৰিলে কি হ'ব মাইনাছ ওৱান কৰিলে প্লাছ ওৱান হৈ গ'ল প্লাছ ওৱান মাইনাছ ওৱান কেঞ্চেল কি ৰৈ গ'ল এন প্লাছ এম মাইনাছ পি এইটো হৈ গ'ল আমাৰ পিতম পদ ঠিক আছে তাৰপিছত আমি আৰু উলিয়াব লাগে টি এম প্লাছ এনতম পদ উলিয়াব লাগে ঠিক আছে ইকুৱেল এইটো আমাৰ হৈ গ'ল এ প্লাছ এন মাইনাছ ওৱান ডি এন মানে হৈ গ'ল এম প্লাছ এন মাইনাছ ওৱান ডিৰ মান হৈ গ'ল ডিটো লিখি লওঁ এতিয়া মানখিনি বহুৱাই দিওঁ ইকুৱেল এৰ মান কিমান এইখিনি এন প্লাছ এম মাইনাছ ওৱান প্লাছ এম মাইনাছ এন মাইনাছ ওৱান হোল ইনটু ডিৰ মান হৈ গ'ল মাইনাছ ওৱান দেয়াৰ ইকুৱেল এতিয়া এইখিনি কেলকুলেশ্যন কৰা কি আছে এন প্লাছ এম মাইনাছ ওৱান এতিয়া এই মাইনাছ ওৱান ইনটু এম কি হৈ গ'ল মাইনাছ এম তাৰপিছত সৰি এইটো প্লাছ আছিল দেই প্লাছ আছিল নহয় তাৰপিছত মাইনাছ ওৱান ইনটু প্লাছ এন কৰিলে কি হৈ গ'ল মাইনাছ এন মাইনাছ ওৱান ইনটু মাইনাছ ওৱান কৰিলে কি হ'ব প্লাছ ওৱান তেতিয়াহ'লে কি ৰৈ যাব প্লাছ এন মাইনাছ এন কেঞ্চেল প্লাছ এম মাইনাছ এম কেঞ্চেল মাইনাছ ওৱান প্লাছ ওৱান কেঞ্চেল কি ৰৈ গ'ল জিৰ' ৰৈ গ'ল গতিকে এইটো হ'ব এম প্লাছ এনতম পদৰ মান জিৰ' আৰু পিতম পদৰ মান হৈ গ'ল এন প্লাছ এন মাইনাছ পি ঠিক আছে গতিকে এইখিনি হ'ব কুৱেশ্যন নম্বৰ 22ৰ সলিউশ্যন সকলোৱে বুজি পাইছা লিখি লোৱা কুৱেশ্যন নম্বৰ 23 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে যে কোনো সমান্তৰ প্ৰগতিৰ পিতম আৰু কিউতম পদ দুটা ক্ৰমে আলফা আৰু বিটা হ'লে দেখুৱা যে সমান্তৰ শ্ৰেণীটোৰ পি প্লাছ কিউতম পদলৈ যোগফল হ'ব 1/2 হোল ইনটু পি প্লাছ কিউ হোল ইনটু আলফা প্লাছ বিটা প্লাছ আলফা মাইনাছ বিটা বাই পি মাইনাছ কিউ বুলি আমি দেখুৱাব লাগে তেতিয়াহ'লে সমাধান কৰা এতিয়া ইয়াত আমাক কি বুলি কৈছে ইয়াত আমাক কৈছে যে পিতম পদটো আলফা বুলি কৈছে মানে টি পি ইকুৱেল আলফা বুলি কৈছে দেয়াৰ ইমপ্লাইজ কি হ'ব টি পি মানে হৈ গ'ল আমাৰ এ প্লাছ এন মাইনাছ ওৱান ডি এন মানে হৈ গ'ল পি মাইনাছ ওৱান ডি ইকুৱেল আলফা আৰু আমাক কি বুলি কৈছে টি কিউ কিউতম পদটো বিটা বুলি কৈছে দেয়াৰ ইমপ্লাইজ এ প্লাছ কিউ মাইনাছ ওৱান ডি ইকুৱেল বিটা ঠিক আছে এইটো ইকুৱেশ্যন নম্বৰ 1 এইটো ইকুৱেশ্যন নম্বৰ 2 এতিয়া এই দুটাৰ পৰা আমি পি প্লাছ কিউতমৰ পদলৈ যোগফল এইটো বুলি দেখুৱাব লাগে ঠিক আছে এতিয়া নাও ইকুৱেশ্যন নম্বৰ 1 প্লাছ ইকুৱেশ্যন নম্বৰ 2 কৰাচোন কি ওলাই চোৱা বাওঁফালেখিনি বাওঁফালে প্লাছ কৰা সোঁফালেখিনি সোঁফালে প্লাছ কৰা এ প্লাছ পি মাইনাছ ওৱান ডি প্লাছ এ প্লাছ কিউ মাইনাছ ওৱান ডি ইকুৱেল আলফা প্লাছ বিটা ঠিক আছে দেয়াৰ ইমপ্লাইজ এ প্লাছ এ 2a প্লাছ এতিয়া এইটো আৰু এইটোৰ পৰা কি কমন আহে ডি কমন আহে ডি কমন আহিল কি ৰৈ গ'ল পি মাইনাছ ওৱান আৰু ইয়াত প্লাছ কিউ মাইনাছ ওৱান ডিটো কমনে আহিল ইকুৱেল এইফালে কি থাকিল আলফা প্লাছ বিটা দেয়াৰ ইমপ্লাইজ 2a প্লাছ কি ৰৈ গ'ল পি প্লাছ মাইনাছ ওৱান কি হৈ গ'ল মাইনাছ 2 হয় আৰু প্লাছ কিউটো আছে লিখি লোৱা মাইনাছ 2 হোল ইনটু ডি ইকুৱেল কি থাকিল
আলফা প্লাছ বিটা আকৌ 1 নম্বৰ ইকুৱেশ্যন মাইনাছ 2 নম্বৰ ইকুৱেশ্যন ইমপ্লাইজ 1 নম্বৰ ইকুৱেশ্যনৰ বাওঁফালৰখিনি বাওঁফালে লিখা a প্লাছ p মাইনাছ 1d মাইনাছ 2 নম্বৰ ইকুৱেশ্যনৰ বাওঁফালে আছে a প্লাছ হ'ব লাগিছিল যেহেতু আগত মাইনাছ চিন দিলোঁ মাইনাছ প্লাছ মাইনাছ হৈ গ'ল মাইনাছ q মাইনাছ 1d ইকুৱেল আলফা মাইনাছ বিটা দেয়াৰ ইমপ্লাইজ ইয়াত প্লাছ এ মাইনাছ এ কেঞ্চেল গ'ল এতিয়া এইটোৰ পৰা আৰু এইটোৰ পৰা কি কমন আহে ডি কমন আহে কি ৰৈ গ'ল আমাৰ পি মাইনাছ 1 আৰু ইয়াত কি ৰৈ যাব মাইনাছ কিউ মাইনাছ মাইনাছ প্লাছ 1 ইকুৱেল আলফা মাইনাছ বিটা দেয়াৰ ইমপ্লাইজ প্লাছ 1 মাইনাছ 1 কেঞ্চেল আমাক লাগে ডিৰ মান ওপৰলে কি আছে আলফা মাইনাছ বিটা এই পি মাইনাছ কিউটো ইয়াৰ লগত ইনটু হৈ আছিল ওপৰলে যোৱাৰ লগে লগে প্লাছ নহয় হৰণ হ'ব সৰি ওপৰলে যোৱাৰ লগে লগে হৰণ হৈ যাব মানে তলত যাব পি মাইনাছ কিউ এইটো হৈ গ'ল ডিৰ মান গতিকে এইখিনি হৈছে নহয় সকলোৰে এইখিনি মুছি দি আছোঁ এতিয়া চোৱা ইয়াৰ পিছৰখিনি তোমালোকে তলে তলে লিখিবা মোৰ যিহেতু তলত জেগা নাই ওপৰত লিখি দি আছোঁ এতেকে এতিয়া আমি উলিয়াব লাগে p প্লাছ কিউতম পদলৈ যোগফল উলিয়াব লাগে মানে s p প্লাছ কিউতম পদলৈ যোগফল উলিওৱাৰ ফৰ্মুলা কি আছিল n/2 n মানে হৈ গ'ল p প্লাছ q/2 হোল ইনটু 2a প্লাছ n মাইনাছ 1 মানে n মানে হৈ গ'ল p প্লাছ q মাইনাছ 1 d এইটো আছিল আমাৰ যোগফল উলিওৱাৰ ফৰ্মুলা এতিয়া কি আছে p plus q/2 whole into 2a plus p plus q এতিয়া এই -1 ক তুমি ভাঙি দিয়া তেতিয়াহলে আমাৰ এটো ওলাই যাব কেনেকৈ ভাঙিব পাৰি আমি এটো এনেকৈ লিখিব পাৰো -2 + 1 পাৰোনে কাৰণ 2 ৰ পৰা 1 গলে 1 থাকে ডাঙৰ সংখ্যাৰ আগত মাইনাছ চিন গতি মাইনাছ চিনটো থাকিব ইনটু d দেয়াৰ ইকুৱেল কি পালো আমি p plus q/2 whole into 2a plus এতিয়া যদি আমি d ৰে যদি ইনটু কৰি দিও মানে এটো আমি সেপাৰেট কৰি দিলো p plus q minus 2 whole into d plus d into 1 d ঠিক আছে মানে একবাৰ d ৰে আমি এইখিনি লগত ইনটু কৰিছো আৰু একবাৰ d লগত এইখিনি ইনটু কৰিছো সেপাৰেট কৰি দিছো এটা তুমি মানখিনি বহাই দিয়া they are equal p plus q/2 whole into এটা 2a plus p plus q minus 2 into d এইখিনিৰ ঠাইত আমি লিখিব পাৰো আলফা প্লাস বিটা কাৰণ আলফা প্লাস বিটাৰ মান আমি পাইছিলো 2a plus p plus q minus 2d ঠিক আছে লিখিলো প্লাস d এটা d ৰ মান বহাই দিয়া d ৰ মান কি আছে আলফা মাইনাস বিটা বাই p মাইনাস q আলফা মাইনাস বিটা বাই p মাইনাস q ঠিক আছে এখিনি হৈছে না সকলোৰে দেয়াৰ ইকুৱেল এতিয়া এই দুইটুক যদি বাহিৰত উলিয়াই আনো ঠিক আছে এনেকুৱা হ'ব 1/2 হৈ যাব মানে দুটো তলত আছে হোল ইনটু p প্লাস q হোল ইনটু alpha plus beta plus alpha minus beta by p minus q আমাক এইখিনি দেখাব কৈছিল নহয় p plus q তম পদলৈ যোগফল আমি দেখাব লাগে 1/2 whole into p plus q whole into alpha plus beta plus alpha minus beta by p minus q এইখিনি দেখুৱা হল সোন বা দেখুৱা হল বুজি সকলে লিখি লোৱা Question number 24 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে যে এটা সমান্তৰ প্ৰগতিৰ প্ৰথম দ্বিতীয় আৰু nতম পদ ক্ৰমে a b আৰু l দেখুৱাব লাগে যে n equal 2a minus b minus c by a minus b মানে n ৰ মানটো এইখিনি বুলি দেখুৱাব লাগে আৰু sn মানে nতম পদলৈ যোগফল দেখুৱাব লাগে a plus l whole into 2a minus b minus l by
2 হোল ইনটু 2a মাইনাছ b বুলি আমি দেখুৱাব লাগে সমাধান ইয়াত কি দিয়া আছে প্ৰথম পদ মানে t1 ইকুৱেল কি দিয়া আছে a কমা t2 দ্বিতীয় পদ কি দিয়া আছে b আৰু tn মানে অন্তিম পদ দিয়া আছে l ঠিক আছে তেতিয়াহ'লে d ৰ মান উলিয়াই লোৱা d মানে কি সাধাৰণ অন্তৰ d ৰ মান কেনেকৈ উলিয়াবা মানে পিছৰ পদৰ পৰা প্ৰথম পদটো বিয়োগ কৰিছোৱা মানে t2 minus t1 equal t2 ৰ মান হৈ গ'ল b minus t1 ৰ মান হৈ গ'ল a b minus a এটা হৈ গ'ল d ৰ মান এটাকে tn equal কি আছে l there implies tn nতম পদৰ মান কেনেকৈ উলিয়ায় a plus n minus 1 d equal l ঠিক আছে there implies a plus n minus 1 d ৰ মান b minus a equal l there implies a plus এতিয়া n into b minus a n b minus a এতিয়া minus 1 into b কৰিলে কি হ'ব minus b minus 1 into minus a কৰিলে কি হ'ব plus a equal l there implies a plus a কি হৈ গ'ল 2a minus b এই l টো বাওঁফালে আনিলে কি হ'ব minus l equal এতিয়া a plus n whole into b minus a টো সোঁফালে গ'লে কি হৈ যাব এনেকুৱা হ'ব চোৱা n a minus b হ'ব কিয় হ'ল চোৱা এইটো প্লাছত আছিল সোঁফালে গ'লে কি হ'ব মাইনাছত হ'ব মাইনাছত গ'লে উল্টা হৈ যাব b টো মাইনাছ হ'ব a টো প্লাছ হ'ব উল্টা হৈ গ'ল a টো প্লাছ হ'ল b টো মাইনাছ এনেকৈ লিখি দিলোঁ there implies এতিয়া আমাক লাগে n ৰ মান n টো ৰাখা ইকুৱেল কি আছে 2a minus b minus l n ৰ লগত এইটো পূৰণ আছিল এইটোৰ লগত আহিলে কি হ'ব হৰণ হৈ যাব a minus b গতিকে আমাক n ৰ মান এইখিনি দেখুৱাব দিছিল দেখুৱা হ'ল ঠিক আছে এতিয়া আমি sn টো দেখুৱাম sn ইকুৱেল কি হ'ব n/2 হোল ইনটু 2a plus n minus 1 d there equal ইয়াতে তুমি দুইটো এনেকৈ না 1/2 লৈ আহা ঠিক আছে ইনটু n n ৰ মান লিখি দিয়া এইখিনি 2a minus b minus l by a minus b whole into এই 2a টো ভাঙি দিয়াচোন a plus a লিখিব পাৰোঁ ঠিক আছে প্লাছ n minus 1 d there equal 1/2 into কি আছে 2a minus b minus l by a minus b into এটা চোৱা a plus এটা a plus n minus 1 d এইটো আমাৰ nতম পদ হৈ গ'ল nতম পদ মানে কি tn tn অর্থাৎ আমি কি লিখিব পাৰো tn মানে l গতিকে ইয়াত l লিখি দিয়া ডাইৰেক্ট ঠিক আছে তেতিয়া হলে তলত কি আছে ইনটু কৰা 2 into a minus b 2 a minus b ঠিক আছে আৰু ওপৰত কি পালো a plus l হোল ইনটু কি হৈ আছে এখিনি 2a minus b minus l গতিকে আমাক s1 ৰ মান যিখিনি উলাব দিছিল উলোৱা হল দেখুৱা হল SSOWN shown বুজি পাইছা সকলোৱে লিখি লোৱা কোৱেশ্চন নম্বৰ 25 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে যে যদি কোনো এটা সমান্তৰ প্ৰগতিৰ TQ ইকুৱেল 2TP এই TQ টো কি বুজাইছে কিউতম পদ ঠিক আছে আৰু TR ইকুৱেল 2TQ তেনেহলে প্ৰমাণ কৰা যে 2p minus 3q plus r equal 0 মানে এই দুটো কন্ডিশনৰ পৰা আমি এইখিনি প্ৰমাণ কৰি দেখাব লাগে ঠিক আছে সোৱা সমাধান according to question প্ৰশ্ন মতে প্ৰশ্নত আমাক কি বুলি কৈছে
টি কিউ ইকুৱেল টু টি পি ইয়াৰ পৰা কি পোৱা চোৱা দেয়াৰ ইমপ্লাইজ টি কিউ মানে কিউতম পদ উলিওৱা ফৰ্মুলা আমাৰ কি আছিল এ প্লাছ এন মাইনাছ ওৱান ডি এন মানে হৈ গ'ল আমাৰ কিউ মাইনাছ ওৱান ডি ইকুৱেল টু হোল ইনটু টি পি এতিয়া পিতম পদ উলিওৱা ফৰ্মুলা হৈ গ'ল আমাৰ এ প্লাছ পি মাইনাছ ওৱান ডি ঠিক আছে দেয়াৰ ইমপ্লাইজ এ প্লাছ পি মাইনাছ ওৱান ডি ইকুৱেল এটা দুয়েৰে এইখিনি ইনটু কৰি দিয়া টু ইনটু এ প্লাছ টু ইনটু পি মাইনাছ ওৱান ডি টু পি মাইনাছ ওৱান ডি ঠিক আছে দেয়াৰ ইমপ্লাইজ এতিয়া তুমি এইখিনি সোঁফালে লৈ যোৱা কি হ'ব এইফালে কি থাকিব জিৰ' গতিকে আমি এইখিনি আগত লিখি লওঁ টু এ প্লাছ টু পি মাইনাছ ওৱান ডি মাইনাছ কি হ'ব মানে এইখিনি প্লাছ আছিল সোঁফালে আহিলে মাইনাছ হ'ব মাইনাছ এ প্লাছ আছিল মাইনাছ কিউ মাইনাছ ওৱান ডি ইকুৱেল এইফালে কি থাকিব জিৰ' দেয়াৰ ইমপ্লাইজ এতিয়া চোৱা টু এ মাইনাছ এ কৰিলে কি হ'ব এটা এ থাকিব ঠিক আছে আৰু এইটো আৰু এইটোৰ পৰা কি কমন আহে ডি কমন আহে ঠিক আছে প্লাছ ডি কমন আহিল কি ৰৈ গ'ল আমাৰ টু ইনটু পি টু পি মাইনাছ টু ইনটু ওৱান টু আৰু ইয়াত কি হৈ গ'ল মাইনাছ কিউ মাইনাছ মাইনাছ প্লাছ ওৱান ডি টুটো কমন আহিল ইকুৱেল জিৰ' দেয়াৰ ইমপ্লাইজ কি হ'ব এ প্লাছ ডি ইয়াত থাকিল আমাৰ টু পি মাইনাছ কিউ আৰু মাইনাছ টুৰ পৰা প্লাছ ওৱান গ'লে হৈ যায় মাইনাছ ওৱান হ'ব ইকুৱেল জিৰ' এইটো ইকুৱেশ্যন নম্বৰ ওৱান দিয়া ঠিক আছে আকৌ আমাক আৰু এটা কি বুলি কৈছে আমাক কৈছে এইখিনি টি আৰ ইকুৱেল টু টি কিউ এইটোকো তুমি ইয়াৰ দৰে কৰা দেয়াৰ ইমপ্লাইজ মানে আৰতম পদ উলিওৱা ফৰ্মুলা কি হ'ব এ প্লাছ এন মাইনাছ ওৱান মানে আৰ মাইনাছ ওৱান ডি ইকুৱেল এইফালে টু হোল ইনটু কিউতম পদ উলিওৱা এ প্লাছ কিউ মাইনাছ ওৱান ডি দেয়াৰ ইমপ্লাইজ ইয়াতো একেই প্ৰথমতে এইটো ভাঙি লোৱা এ প্লাছ আৰ মাইনাছ ওৱান ডি ইকুৱেল টু ইনটু এ টু এ প্লাছ টু ইনটু কিউ মাইনাছ ওৱান ডি টু কিউ মাইনাছ ওৱান ডি দেয়াৰ ইমপ্লাইজ ইয়াতো তুমি একেই কৰা এইফালৰখিনি এইফালে লৈ যোৱা প্ৰথমতে এইখিনি লিখি লোৱা টু এ প্লাছ টু কিউ মাইনাছ ওৱান ডি এতিয়া এইখিনি যদি সোঁফালে যায় কি হ'ব ওলোটা হ'ব প্লাছত আছিল মাইনাছ হৈ গ'ল মাইনাছ এ প্লাছত আছিল মাইনাছ আৰ মাইনাছ ওৱান ডি ইকুৱেল কি থাকিব জিৰ' থাকিব দেয়াৰ ইমপ্লাইজ টু এ মাইনাছ এ হ'লে এ হৈ গ'ল ঠিক আছে আৰু এইখিনিৰ পৰা আমাৰ ডি কমন আহে প্লাছ ডি কি ৰৈ যায় ৰৈ গ'ল আমাৰ ডিটো কমন আহি গ'ল টু ইনটু কিউ টু কিউ মাইনাছ টু ইনটু ওৱান টু আৰু মাইনাছ আৰ মাইনাছ মাইনাছ প্লাছ ওৱান ডিটোতো কমন আহিল ইকুৱেল জিৰ' দেয়াৰ ইমপ্লাইজ এ প্লাছ ডি হোল ইনটু কি থাকিব টু কিউ মাইনাছ আৰ মাইনাছ টু প্লাছ ওৱান কি হৈ গ'ল মাইনাছ ওৱান ইকুৱেল জিৰ' এইটো ইকুৱেশ্যন নম্বৰ টু ৰাখা নাও ইকুৱেশ্যন নম্বৰ ওৱান মাইনাছ ইকুৱেশ্যন নম্বৰ টু ঠিক আছে দেয়াৰ ইমপ্লাইজ কি হয় চোৱা এ প্লাছ ডি হোল ইনটু টু পি মাইনাছ কিউ মাইনাছ ওৱান বাওঁফালৰখিনি বাওঁফালে মাইনাছ কৰিম ঠিক আছে মাইনাছ এইখিনি
এ প্লাছ আছিল মাইনাছ আছে যিহেতু মাইনাছ হৈ গ'ল মাইনাছ ডি হোল ইনটু 2q মাইনাছ আৰ মাইনাছ 1 ইকুৱেল 0 দেয়াৰ ইমপ্লাইজ প্লাছ এ মাইনাছ এ কেঞ্চেল গ'ল আৰু এইটো আৰু এইটোৰ পৰা আমাৰ কি কমন আহে ডি কমন আহে ঠিক আছে ডি কমন আহিল কি ৰৈ গ'ল ইয়াত ৰৈ গ'ল 2p মাইনাছ কিউ মাইনাছ 1 তেতিয়াহ'লে মাইনাছ ইনটু 2q কি হ'ব মাইনাছ 2q মাইনাছ ইনটু মাইনাছ আৰ কি হৈ গ'ল প্লাছ আৰ মাইনাছ ইনটু মাইনাছ 1 কি হৈ গ'ল প্লাছ 1 ইকুৱেল 0 এতিয়া আমি দেখা পাইছোঁ মাইনাছ 1 প্লাছ 1 কেঞ্চেল গ'ল দেয়াৰ ইমপ্লাইজ আমাৰ ৰৈ গ'ল ডি হোল ইনটু 2p এতিয়া মাইনাছ কিউ মাইনাছ 2q কি হৈ গ'ল মাইনাছ 3q হৈ গ'ল তিনিটা প্লাছ আৰ ইকুৱেল 0 দেয়াৰ ইমপ্লাইজ এতিয়া চোৱা এই ডিটো ইয়াৰ লগত কি হৈছে পূৰণ সোঁফালে গ'লে কি হ'ব 0 লগত হৰণ হ'ব 0 লগত হৰণ হ'লে 0 হৈ যাব গতিকে আমাৰ কি ৰৈ গ'ল আমাৰ ৰৈ গ'ল 2p মাইনাছ 3q প্লাছ আৰ ইকুৱেল 0 গতিকে আমাক এইখিনি দেখুৱাব দিছিল দেখুৱালোঁ দেখুওৱা হ'ল বা চন বুজি পাইছা সকলোৱে গতিকে আজিৰ ভিডিঅ'টি আমি ইমানতে শেষ কৰিলোঁ আৰু ৰৈ যোৱা কুৱেশ্যনবোৰ আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম দেখি লোৱা